আজাদী কা অমৃত মহোৎসৱ অতিক্ৰম বৰ্ষৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ সদৰ পৰশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰা সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চামতাৰ দেশমাতৃৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা জাতীয় বীৰ শ্বহীদ বিনোদ ফাংছৰ স্মৃতিত আগন্তুক প্ৰজন্মৰ বাবে আজি এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে। ৬১ নং সোণাপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত আৰু চামতা হাইস্কুলৰ সহযোগত অনুষ্ঠিত উদ্বোধনী সভাত আজি বীৰ শ্বহীদগৰাকীৰ পৰিয়ালৰ উপস্থিতিত বীৰগৰাকীৰ কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰাৰ লগতে শ্ৰদ্ধা জনোৱা হয়। উল্লেখ্য যে জাতীয় বীৰ শ্বহীদগৰাকীক সুঁৱৰি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থখনিৰ সম্পাদকৰ দায়িত্বত আছিল ৰথীন্দ্ৰ দাস গুপ্তা আৰু পংকজ মিশ্ৰ। লগতে সম্পাদনা সমিতিত জড়িত হৈ আছে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। ৬১ নং সোণাপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত আৰু চামতা হাইস্কুলৰ সহযোগত প্ৰকাশ কৰি উলিওৱা জাতীয় বীৰ শ্বহীদগৰাকীৰ এই স্মৃতি গ্ৰন্থৰ জৰিয়তে নৱপ্ৰজন্মই জাতীয় বীৰগৰাকীৰ কৰ্মৰাজি, দেশপ্ৰেম, ত্যাগ তথা মহান অৱদানৰ বিষয়ে বিতংভাৱে জানিবলৈ সক্ষম হ'ব। অনুষ্ঠানটিত উপস্থিত থাকে জাতীয় বীৰ শ্বহীদ বিনোদ ফাংছৰ সহধৰ্মিনী, লগতে পৰিয়াল, সোণাপুৰ গাঁও পঞ্চায়তৰ সচিব বিক্ৰম দাস, বায়ুসেনাৰ বিষয়া, চামতা হাইস্কুলৰ প্ৰধান শিক্ষক পংকজ মিশ্ৰৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। মহত্বপূৰ্ণ আৰু এটি গৌৰৱৰ কাৰ্যসূচী আচলতে আমাৰ চামতা উচ্চ মাধ্যমিক বিদ্যালয়ত সমাপন হ'ল। এইটো হ'ল শ্বহীদ বিক্ৰম ফাংছৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ আজি উন্মোচন কৰা হ'ল। স্মৃতিগ্ৰন্থখন সম্পাদনা মই, লগতে আমাৰ এজন যুটীয়া সম্পাদক ৰথীন্দ্ৰ দাস গুপ্তা ছাৰ ডাঙৰীয়া আছিল, আৰু ইয়াতে আমাৰ গাঁও পঞ্চায়তৰ উদ্যোগত আৰু আমাৰ বিদ্যালয়ৰ সহযোগত আছে। তেখেতৰ মই বিক্ৰম দাস ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। লগতে এই এখন স্মৃতিগ্ৰন্থ আজি উন্মোচন কৰা হ'ল। এই আশা ৰাখিছোঁ এই গ্ৰন্থখনে সমগ্ৰ সমাজত, সমগ্ৰ বিশ্বত শ্বহীদ বিনোদ ফাংছ কোন আছিল বা তেওঁৰ কৃতিকৰ্ম কি আছিল, এই সমস্ত কথাখিনি সকলোৰে আগত দাঙি ধৰিবলৈ সক্ষম হ'ব। মই ভাবোঁ যে অসমৰ তথা গোটেই ভাৰতবৰ্ষৰ লগতে বিশ্বৰ ইতিহাসত এই কিতাপখন এখন যুগান্তকাৰী কিতাপ হিচাপে ঘোষিত হ'ব। হয়, এই আমাৰ এই সভাখনত উপস্থিত আছিল আমাৰ সোণাপুৰ গাঁও পঞ্চায়তৰ সচিব ডাঙৰীয়া উপস্থিত আছিল, মাননীয় বিক্ৰম দাস ডাঙৰীয়া, লগতে শ্বহীদৰ পৰিয়ালবৰ্গ উপস্থিত আছিলে, লগতে আমাৰ বায়ুসেনা বাহিনীৰ বিষয়ববীয়াসকল ইয়াতে উপস্থিত আছিলে, গাঁৱৰ ৰাইজ ইয়াতে উপস্থিত আছিলে, সম্পাদনা সমিতিৰ সমূহ বিষয়ববীয়া, লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াতে উপস্থিত আছিলে, আৰু আমাৰ শ্ৰদ্ধাৰ আমাৰ প্ৰেছৰ বিষয়ববীয়াসকল ইয়াতে উপস্থিত আছিল। খুব মহত্বপূৰ্ণ এখন মিটিং আজি সম্পাদন হোৱা। আজি গাঁও পঞ্চায়তে আৰু লগতে ডিমৰাবাসী যে আজি সোণাপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত আৰু এই চামতা হাইস্কুলৰ সহযোগত আমি জিলা প্ৰশাসনে গঠিত কৰা এজন বীৰ পুৰুষৰ নামটো চিৰস্মৰণীয়ভাৱে ৰখাৰ কাৰণে আৰু আগন্তুক প্ৰজন্মৰ কাৰণে, উঠোৱা প্ৰজন্মৰ শিক্ষাৰ কাৰণে আৰু দেশৰ ভক্তি শ্ৰদ্ধা এই ৰক্ষাৰ কাৰণে আমি এখন কিতাপ মাধ্যমেৰে সকলো জ্ঞানী ব্যক্তিক আমি এই শ্বহীদৰ গুণানুকীৰ্তন কৰাৰ কাৰণে যিটো ক্ষুদ্ৰ প্ৰয়াস, এই প্ৰয়াস কৰি আমি পঞ্চায়তে আৰু আমাৰ কৰ্মচাৰী পৰিয়ালবৰ্গই যে এই আজাদী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মেৰি মাটি মেৰি দেশৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে বীৰ শ্বহীদৰ আহুতি দিয়া যি কীৰ্তি, এই কীৰ্তিক আমি সজীৱ ৰখাৰ কাৰণে, জীপাল ৰখাৰ কাৰণে আমি এই কিতাপৰ মাধ্যমেৰে আৰু সহযোগত আমি সমাজলৈ এই উন্মোচন কৰাৰ কাৰণে যত্ন লৈছোঁ। আৰু উন্মোচক এয়াৰফৰ্চৰ যি ৱাৰেণ্ট অফিচাৰ তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু আপোনালোকৰ জৰিয়তে ইয়াৰ বহুত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব বুলি আশা ৰাখি সকলোকে আকৌ হ'ব পাৰিম। প্ৰত্যেক বছৰৰ দৰে এইবছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ।
সঁচাকৈ ধৰিছোঁ ইতিমধ্যে আমি বাকী চাই আছোঁ আমি পিছত জনাম দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ধৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম